ছাত্ৰ ছাত্ৰীসকল আমি প্ৰথম পাঠৰ অনুশীলনী 1C আলোচনা কৰি আছিলো আৰু এই ভিডিঅটোত মই কোৱেশ্চন নম্বৰ 3 পৰা লৈছো প্ৰশ্নটো দিয়া আছে তলত দিয়া সংহতিবোৰৰ ছেদন উলিয়া ইন্টাৰসেকশন প্ৰথমটো মই লিখি লৈছো A আৰু B দুটা সংহতি দিয়া আছে সংহতি দুটাৰ ছেদন আমি উলিয়াব লাগে A সংহতিত মৌল আছে 10 ৰ পৰা 20 লৈকে 10 11 12 13 14 এডৰ 20 লৈকে আছে আৰু B সংহতিত 15 16 17 to 25 লৈকে আছে এটা এই সংহতি দুটাৰ ছেদন ইন্টাৰসেকশন A ইন্টাৰসেকশন B is equal to কোনবোৰ মৌল থাকিব যিবোৰ মৌল A সংহতিটো আছে B সংহতিটো আছে উমৈহতীয়া মৌলৰে গঠিত হ'ব ছেদন সংহতিটো গতিকে মই 10 টো চালো 10 টো B নাই 11 12 13 14 লৈকে নাই ইয়াত 15 টো আছে কাৰণ ইয়াত 10 ৰ পৰা 20 লৈকে গটিবোৰ মৌল আছে গতিকে 15 টো B সংহতিটো আছে গতিকে 15 আহিব তাৰ পিছত 16 আহিব 17 আহিব 18 আহিব 19 আহিব 20 আহিব তাৰ পিছত 21 B সংহতিত আছে যদিও 8 নাই 22 8 নাই B আছে সেইদৰে 25 লৈকে B আছে যদিও 20 ৰ পিছৰ মৌলখিনি B নাই গতিকে A ছেদন B A ইন্টাৰসেকশন B মৌলবোৰ হ'ল A আৰু B থকা উমৈহতীয়া মৌল কেইটা আছে এই মৌলকেইটাৰে A ইন্টাৰসেকশন B টো গঠিত হৈছে বা 2 নম্বৰটো ইউ এটা সংহতি দিয়া আছে 1 ৰ পৰা 100 লৈকে আছে মৌলবোৰ 1 2 3 4 5 হেদৰে 100 লৈকে আৰু P এটা সংহতি আছে তাত ইভেন নাম্বাৰবোৰ আছে 2 4 6 up to 100 লৈকে 100 ইভেন নাম্বাৰ গতিকে যুগ্ম সংখ্যাবোৰ আছে 2 4 6 এন্দৰে যুগ্ম সংখ্যাবোৰ আৰু ইয়াত আটাইবোৰ স্বাভাৱিক সংখ্যা আছে 1 ৰ পৰা 100 লৈকে এটা দুইটাৰ ইন্টাৰসেকশন U ইন্টাৰসেকশন P এই ইন্টাৰসেকশনত কোনবোৰ মৌল আহিব একটো নাহে দুইটো আহিব কাৰণ দুইটো ইয়াত আছে P সংহতিটো তাৰপিছত 4 P ত আছে 4 টো আহিব 5 টো আকৌ P ত নাই U ত আছে যদিও নেক্সট 6 টো ইয়াতো আছে 6 টো আহিব এইদৰে যিবোৰ মৌল আহিব সেই আটাইবোৰ মৌল কাৰণ ইয়াত 1 ৰ পৰা 100 লৈকে 1 ৰ পৰা 100 লৈকে আটাইবোৰ স্বাভাৱিক সংখ্যা আছে আৰু ইয়াত 1 আৰু 100 ৰ মাজৰ 100 লৈকে যুগ্ম সংখ্যাবোৰ আছে আৰু সেই সংখ্যাবোৰ ইয়াত ইউ সংহতিটোত সোমাই আছে সেইকাৰণে ইন্টাৰসেকশন লোৱাৰ লগে লগে উমৈহতীয়া মৌল লিখাৰ লগে লগে আমাৰ কি হৈছে মৌলবোৰ 2 আহিছে 4 আহিছে 6 আহিছে নেক্সট 8 টো হ'ব 8 টো ইয়াতো আছে এইদৰে কিমানলৈকে যাব আমাৰ 100 লৈকে 100 টো ইয়াতো আছে অৰ্থাৎ কোনটো সংহতি পালো মই সেই P সংহতিটো পালো U ইন্টাৰসেকশন P ইকুৱেল টু মই কি পালো মই P সংহতিটো লিখিব পাৰো বা এইদৰেও লিখিব পাৰো কিয় P সংহতিটো পালো কাৰণ P সংহতিটো যুগ্ম সংখ্যাবোৰ আছিল এখনলৈ আৰু এই যুগ্ম সংখ্যাবোৰ এই U সংহতিৰ ভিতৰত সোমাই আছে গতিকে P সংহতিৰ আটাইবোৰ মৌল উমৈহতীয়া মৌল ঠিক আছে ইয়াৰ পিছতে মই এটো 2 নম্বৰ আছিল মই 3 নম্বৰটো কৰি দিছো 3 নম্বৰটো কি দিয়া আছে চাই লও 3 নম্বৰটো D আৰু E দুটা সংহতি দিয়া আছে D ৰ মৌলবোৰ হৈছে A B C D আৰু E এটা সংহতি আছে E সংহতিৰ মৌলবোৰ হৈছে X Y Z এতিয়া D ইন্টাৰসেকশন E লিখিব লাগে ইন্টাৰসেকশন মই কৈছো যে তাৰ উমৈহতীয়া মৌল দুইটা সংহতিৰ উমৈহতীয়া মৌল এটা D আৰু E সংহতি দুটাত কমন এলিমেন্ট নাই উমৈহতীয়া মৌল নাই যেটো মৌল এই D টো থাকিব E টো থাকিব যেটো দুইটা সংহতিৰ উমৈহতীয়া মৌল নাই কমন এলিমেন্ট নাই গতিকে তাৰ ইন্টাৰসেকশনটো কি হ'ব তাৰ ইন্টাৰসেকশনটোত মৌল নাথাকিব আৰু সেইকাৰণে ৰিক্ত সংহতিটো হ'ব তাৰ ইন্টাৰসেকশন 5 আন এটা লৈ গৈছো এবাৰ আনটা দেখুৱাই দিছো মই তোমালোকক 6 নম্বৰটো লৈছো এবাৰ 6 নম্বৰটোত কি দিয়া আছে এটা সংহতি লোৱা আছে এই সংহতি মৌলবোৰ হৈছে x such that x belongs to z and x greater than equal to 4 and less than equal to 16 B এটা মৌল দিয়া আছে x such that x belongs to z x greater than equal to 3 and less than equal to 15
প্ৰথম এটো হৈছে x such that x belongs to z x greater than equal to 4 and less than equal to 16 and x belongs to z greater than equal to 3 and less than equal to 15 এতিয়া এই সংহতি দুটাৰ আমি মৌলবোৰ চাই লম কি মৌল দিয়া আছে এত কোনবোৰ মৌল আহিব অখণ্ড সংখ্যা আৰু অখণ্ড সংখ্যাবোৰ 4 ৰ পৰা 16 লৈকে 4 5 6 7 8 এইদৰে কিমানলৈকে থাকিব 16 লৈকে থাকিব বি সংহতি 3 ৰ পৰা ষ্টাৰ্ট হ'ব 3 অখণ্ড সংখ্যা 3 4 5 6 কিমানলৈকে থাকিব 15 লৈকে থাকিব ইয়াত 4 ৰ পৰা 16 লৈকে আছে আৰু ইয়াত 3 ৰ পৰা 15 লৈকে আছে মানে এটা আগবাঢ়ি ষ্টাৰ্ট হৈছে 3 ৰ পৰা ষ্টাৰ্ট হৈছে কিন্তু 15 লৈকে আছে গতিকে দুইটাৰ যদি উমৈহতীয়া মৌলবোৰ আমি লওঁ সেডনটো লিখিলে আমাৰ উমৈহতীয়া মৌলবোৰ ল'ব লাগিব উমৈহতীয়া মৌল এই ইন্টাৰসেকশন বিট কোনবোৰ আহিব 3 টু বিট আছে কিন্তু 8 নাই 4 টু বিট আছে 8 আছে 4 ৰ পৰা ষ্টাৰ্ট হ'ব 4 5 6 7 এইদৰে কিমানলৈকে থাকিব বি সংহতি 15 লৈকে আছে আৰু এ টু 16 লৈকে আছে গতিকে ইন্টাৰসেকশনত কি থাকিব 15 লৈকে মৌলবোৰ থাকিব 4 ৰ পৰা 15 লৈকে গতিকে এইটো আমি এনেদৰে যদি লিখো বিধি পদ্ধতিত এইদৰে লিখিলে এনেকৈ লিখিব পাৰি x such that x belongs to z অখণ্ড সংখ্যা আকৌ x to কোৰ পৰা ষ্টাৰ্ট হৈছে greater than equal to 4 and less than equal to 15 এইদৰে লিখিব পাৰি বিধি পদ্ধতিত লিখিলে কাৰণ আটাইবোৰ অখণ্ড সংখ্যা 4 ৰ পৰা ষ্টাৰ্ট হৈছে 15 লৈকে greater than equal to x belongs to z greater than equal to 4 and less than equal to 15 এইদৰে লিখিব পাৰি বা এইদৰে ওপৰত যেটো মই তালিকাকৰণ পদ্ধতিত লিখিছো সেইদৰে আমি আনসাৰটো ৰাখিব পাৰো মই আৰু এটা তোমালোকক দিছো 8 নম্বৰটো দিয়া আছে ইন্টাৰভেলত দিয়া আছে 8 নম্বৰটো ওপেন ইন্টাৰভেল 2 5 আৰু ক্লোজ ইন্টাৰভেল 2 5 প্ৰথম ইন্টাৰভেলটো আমাৰ অন্তৰালটো 2 আৰু 5ক নধৰি আটাইবোৰ বাস্তৱ সংখ্যা আৰু পিছৰটো 2 আৰু 5ক ধৰি আটাইবোৰ বাস্তৱ সংখ্যা গতিকে তো উমৈহতীয়া বুলি কোৱাৰ লগে লগে 2 আৰু 5ক ইয়াত ধৰিছে ইয়াত 2 আৰু 5ক ধৰা নাই গতিকে উমৈহতীয়া বুলি কোৱাৰ লগে লগে আমাৰ কি 2 আৰু 5ক আমি ধৰিব নোৱাৰো 2 আৰু 5ক নধৰি তাৰ মাজৰ যিবোৰ বাস্তৱ সংখ্যা সেই বাস্তৱ সংখ্যাখিনি কি হ'ব উমৈহতীয়া গতিকে দুইটাৰ ইন্টাৰসেকশন ললে আমি এইটো পাম ওপেন ইন্টাৰভেল 2 5 পাম বা সংহতি যদি মই লিখো এইটো এটা a সংহতি বুলি ধৰি লৈছো ইয়াত মৌলবোৰ কেনেকুৱা x such that x belongs to r বাস্তৱ সংখ্যা x greater than 2 and less than 5 greater than 2 and less than 5 ইয়াত মৌল দুটা ধৰা নাই মই ফাৰ্স্ট 2 আৰু 5 টো b এটা লৈছো সংহতি x such that x belongs to r বাস্তৱ সংখ্যা x greater than equal to 2 and less than equal to 5 এটা এই সংহতি দুটাৰ যদি মোক কমন টু ইন্টাৰসেকশন লব দিয়ে অৰ্থাৎ কমন এলিমেন্টবোৰ যদি আমি বিচাৰো তেতিয়ালে আটাইবোৰ বাস্তৱ সংখ্যা ৰেখাডালত প্ৰথমটো কি আছে বাস্তৱ সংখ্যা ৰেখাডালত 2 ইটো 5 ইয়াত 2 আৰু 5ক বাদ দি নধৰাকে এই আটাইবোৰ মৌল আছে আৰু বি সংহতিটোত 2 আৰু 5ক ধৰি তাৰ মাজৰ আটাইবোৰ মৌল আছে গতিকে যদি মোক ইন্টাৰসেকশনটো লিখিব দিয়ে এই মৌলখিনি 2 আৰু 5ক নধৰি মাজৰ মৌলখিনি আৰু 2 আৰু 5ক ধৰি ইয়াত থকা সংখ্যাবোৰ তাত সোমাইছে বাস্তৱ সংখ্যা গতিকে কমনবোৰ যদি লিখিব দিয়ে কমন এলিমেন্ট তেতিয়ালে কোনটো হ'ব এইটো কাৰণ এইটো ললে আমাৰ কি হ'ব 2 আৰু 5ক আমি ধৰিম 2 আৰু 5 এই সংহতিটো নাই সেই কাৰণে a আৰু 2 আৰু 5ক নধৰাকে তাৰ মাজৰ আটাইবোৰ বাস্তৱ সংখ্যা আৰু সেই কাৰণে ইন্টাৰসেকশনটো কি হ'ব আমাৰ ওপেন ইন্টাৰভেল 2 5 টো আহিব এই ইন্টাৰসেকশন বিট মই যেটো a আৰু b বুলি ধৰি লৈছিলো গতিকে a ইন্টাৰসেকশন বিট কি হ'ব 2 5 ওপেন ইন্টাৰভেল এই সংহতিটো আহিব মই এতিয়া 3 নম্বৰৰ তোমালোকক মই কেইটামান প্ৰশ্ন আলোচনা কৰি দিলো ইন্টাৰসেকশন উলিয়ালো মই 4 নম্বৰটো মই আৰম্ভ কৰিম এতিয়া 4 নম্বৰটো মই আৰম্ভ কৰিম 4 নম্বৰটো কি দিয়া আছে তলৰ প্ৰতিটো a b c তিনিটা সংহতি দিয়া আছে আৰু তাৰ পৰা আমাক সত্যাপন কৰিব দিছে বিধিসমূহ মই সংহতিবোৰ লিখি দিছো a সংহতিত দিয়া আছে 2 3 4
B এটা সংহতি দিয়া আছে B সংহতিত মৌল আছে 3 4 5 6 3 4 5 6 আৰু C এটা সংহতি আছে তাৰ মৌল হ'ব 2 4 6 8 এই সংহতি তিনিটা লৈ আমাক সত্যাপন কৰিব দিছে মই 2 নম্বৰটো দেখুৱাই দিছো A intersection B intersection C is equal to A intersection B intersection C এই বিধিটো আমাক সত্যাপন কৰিব দিছে আমাক উদাহৰণৰ সহায় লৈ সমান হয় নে নহয় আমাক দেখুৱাব দিছে গতিকে মই প্ৰথমতে বাওফালটো কৰিম লেফট হ্যান্ড সাইড বাওফালটো কৰি তাৰ এনসাৰটো কি হয় চাম তাৰ পিছত মই সোফালটো কৰিম আৰু দুইটাৰ এনসাৰ দুটা কি হ'ব লাগিব মোৰ একে হ'ব লাগিব A intersection B intersection C বাওফালটো কৰতে মই প্ৰথমতে ব্ৰেকেটৰ ভিতৰৰখিনি কৰিম ফাৰ্স্ট মই B intersection C উলিয়াম B intersection C কি হ'ব B আৰু C সংহতিত থকা কমন এলিমেন্ট বিলাক কোনবোৰ আহিব 4 আহিব আৰু 6 এই দুটা এতিয়া এই B intersection C A লগত B intersection C কৰিম A intersection B intersection C B intersection C to মই উলিয়াই ললো 2 আৰু 4 আৰু 6 আছে A intersection B intersection C হলে A সংহতি আৰু এই সংহতিটোৰ intersection গতিকে তাত কমন এলিমেন্ট কি থাকিব অকল 4 টো থাকিব বাওফালটো হৈ গল আমাৰ A intersection B intersection C কি থাকিলে অকল 4 টো থাকিলে এতিয়া মই ৰাইট হ্যান্ড সাইডটো কৰিম ৰাইট হ্যান্ড সাইড ফাৰ্স্ট মই A intersection B উলিয়াম A intersection B কোনবোৰ মৌল আহিব A intersection B A আৰু B intersection 3 আৰু 4 3 4 A intersection B তাৰ লগত intersection C কৰিম মই A intersection B intersection C C লগত A সংহতিটো আৰু A সংহতিটো C সংহতিটোৰ intersection মৌল থাকিলে 4 গতিকে বাওফাল আৰু সোফাল মোৰ সমান হৈ গল উদাহৰণৰ হয় দেখাই দিলো এতেকে A intersection B intersection C is equal to আমি লিখিব পাৰিম A intersection B intersection C এটো সেটনৰ এটা ধৰ্ম হয় মই আৰু এটা তোমালোকক প্ৰমাণ কৰি দেখুৱাই দিছো 4 নম্বৰটো লম মই এটো 2 নম্বৰটো মই দেখুৱাই দিলো 2 নম্বৰটো দিলো এবাৰ মই 4 নম্বৰটো দেখুৱাই দিছো 4 নম্বৰটো কি দিয়া আছে বাওফাল A intersection B union C is equal to A intersection B union A intersection C এইটো সংহতিবোৰ মই ইয়াতে মোৰ বৰ্ডত নাই গতিকে মই তোমালোকৰ লিখাই থাকিব যিকেটা দিয়া আছিল অংকটোত A B C দিয়া আছে নহয় সংহতিকেইটা এই সংহতিৰ মানবোৰ আমি এতিয়া লৈ প্ৰমাণ কৰিম লেফট হ্যান্ড সাইডটো মই আগতে চাওঁ কি ওলাই A intersection B union C so মই কি কৈছিলো আগতে ব্ৰেকেটৰ ভিতৰৰখিনি কৰিম মই A intersection B union C মই উলিয়াব গৈ আছো ফাৰ্স্ট মই B union C উলিয়াম B union C এর মানটো কিমান ওলাব মই লিখি আছো B union C টো B union C B আৰু C থকা আটাইবোৰ মৌল 2 আহিব 3 আহিব 2 3 4 5 6 8 এতিয়া A intersection B union C কি পাম আমি A intersection B union C এত আছিল আমাৰ 2 3 4 এত আছিল আমাৰ এইটো A সংহতি আছিল 2 3 4 এইটো A সংহতি আছিল ইয়াৰ লগত intersection B union C ওতে 2 3 4 এই মৌল তিনিটা আহিব কমন এই তিনিটা মৌল আছে 2 3 4 এইটো আছে লেফট হ্যান্ড সাইড এতিয়া মই রাইট হ্যান্ড সাইডটো কৰিম রাইট হ্যান্ড সাইডত মই ফাৰ্স্টতে ব্ৰেকেটৰ ভিতৰত থকা দুটা উলিয়াই লম ফাৰ্স্ট মই উলিয়াব লাগিব A intersection B তাৰ পিছত উলিয়াব লাগিব A intersection C A intersection B হ'ব মই ইয়াতে সংহতিবোৰ লিখি লৈছো B সংহতিত আছে 3 4 5 6 3 4 5 6 আৰু C সংহতিত আছিল 2 4 6 8 2 4 6 8 সংহতিবোৰ মই লিখি থৈ দিছো আকৌ A intersection B
A intersection B কোনবোৰ আহিব 3 আৰু 4 আহিব 3 আৰু 4 তাৰ পিছত উলিয়াম মই A intersection C কি আহিব A intersection C আহিব 2 আৰু 4 এটা আমাক লাগে A intersection B union A intersection C A দুইটাৰ ইউনিয়নত কি হ'ব A intersection B মই এখিনি মছি দিছো দুইটাৰ ইউনিয়ন A intersection B এইটো union A intersection C এইটো দুইটাৰ ইউনিয়ন ললে আহিব মোৰ লগত 2 3 4 এইটো হৈছে ৰাইট হ্যান্ড সাইড আৰু লেফট হ্যান্ড সাইডটো নহমাতিব নছি দিছো এতিয়া ৰাইট হ্যান্ড সাইডটো আছিল লেফট হ্যান্ড সাইডটো আছিল এইটি 2 3 4 আকৌ ৰাইট হ্যান্ড সাইডটো কৰি আমি পাইছো মৌলহে একেটাই পাইছো 2 3 4 গতিকে লেফট হ্যান্ড সাইড is equal to right hand side এইদৰে আমাৰ বিধিবোৰ আমাক দিয়া আছে তাত আৰু বিধিবোৰ সত্যাপন কৰিব দিছে উদাহৰণ দিয়া আছে ABC সমতি তিনিটা দিয়া আছে সত্যাপন কৰিব দিছে আমাক বহুৱাই চাব দিছে বাওফাল সোফাল আমি সমান পাওনে নাপাও তো ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅটোত মই দুটা কোৱেশ্চন তোমালোকক আলোচনা কৰি দিলো 3 আৰু 4 ভিডিঅটো চাই তোমালোকে বাকিবোৰ কৰিবৰ কাৰণে চেষ্টা কৰিবা থ্যাংক ইউ